हेलो गाइस गुड मर्निंग जेहेतु बहुते सुधी থাকে মানে আপোনালোকৰ আসাম ফৰেষ্টৰ ভ্যাকেন্সি আহিব নেকি আৰু এটা কথা আপোনালোকৰ যেহেতু এটা বৰ্তমান ইলেকশন আহি আছে ইলেকশনৰ কাৰণে আপোনালোকৰ ইন্টাৰভিউ কেতিয়া মানে হোৱাগৈ চান্স আছে যেহেতু এপ্লাই হৈ যাব বাৰু ডিসেম্বৰতে এপ্লাই হ'ব 5 তাৰিখ মানৰ ভিতৰত এপ্লাইটো 5 তাৰিখ মানৰ ভিতৰত হলে আপোনালোকৰ ফিজিক্যাল টেষ্টটো কেতিয়া মানে হ'বগৈ ফিজিক্যাল টেষ্ট ৰিটেন কেতিয়া মানে হোৱাগৈ চান্স আছে যেহেতু এতিয়া বৰ্তমান ইলেকশনৰ সময় পাইছেহি ইলেকশন যেহেতু মাৰ্চত আছে সো আপোনালোকক মই সেইখিনি তথ্য বিষয়ে আজি ভালদৰে জনাই দিম যেহেতু বহুতে হয়তো গম নাপায় ইলেকশনৰ আগত কেনেকুৱা ধৰণৰ পৰিস্থিতি হয় কি হয় ইন্টাৰভিউবিলাক কেনেকুৱা ধৰণৰ পোষ্টপন হয় এইবিলাক নাজানে সো সেইটো বিষয়ে জনাই দিম ইন্টাৰভিউ যদি সোনকালে হ'বলগীয়া আছিল আপোনালোকৰ লেট হ'ব পাৰে যেহেতু কিহৰ কাৰণে লেট হ'ব আপোনালোকক জনাই আছো আপোনালোকে শুনি যাব প্ৰথম কথাটো হ'ল আপোনালোকৰ কি বুলি কয় যেটো 4000 ভ্যাকেন্সি আপোনালোকৰ ডিসেম্বৰ মাহত মুকলি হলে ডিসেম্বৰ হলে 5 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাই দিলে 5 তাৰিখৰ পৰা এপ্লাই দিলে আপোনালোকৰ জানুৱাৰী 5 তাৰিখলৈকে এমাহ বা 20 দিন সময় দিব এপ্লাই কৰিবৰ কাৰণে যেহেতু 4000 ভ্যাকেন্সিত এপ্লাই কৰাৰ পিছত আপোনালোকৰ পিএসটি হ'বলৈ হয়তো 2 মাহ 3 মাহ লাগে বাৰু 2 মাহ 3 বহুত জলদি কৰিবলৈ যদি চৰকাৰেও চায় তেন্তে আপোনালোকৰ মাৰ্চ মাহত ইলেকশন বুজিছেনে যেহেতু জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ ইলেকশন আছে ইলেকশনৰ কাৰণে আপোনালোকৰ ইলেকশনৰ এমাহৰ আগতে আপোনালোকৰ কোৰ্ট অফ কণ্ডাক্ট লাগে বুজিছে নহয় কোৰ্ট অফ কণ্ডাক্ট লাগিলে আপোনালোকৰ চৰকাৰী যিবিলাক কাম কাজ একো কৰিবই নোৱাৰে মানে বুজিছে নহয় সো সেই কাৰণে আপোনালোকৰ চৰকাৰী কাম কাজবিলাক আপোনালোকৰ নচলিব বুজিছে নহয় ফেব্ৰুৱাৰী মাহৰ পৰাই নচলিব সো ডিসেম্বৰত এপ্লাই হৈ জানুৱাৰীত ইন্টাৰভিউ হোৱাটো অসম্ভৱ যেহেতু আপোনালোকৰ যি 4000 ভ্যাকেন্সি হ'ব এপ্লাইটো হৈ হ'ব হয়তো ফিজিক্যাল টেষ্টটো বাই চান্স হৈ যাব পাৰে যদি বহুত জলদি যদি চৰকাৰে কৰিবলৈ বিচাৰে তেতিয়া আপোনালোকৰ জাস্ট ফিজিক্যাল টেষ্টটো হ'ব আপোনালোকৰ ৰিটেনলৈ আপোনালোকৰ দেৰি হৈ যাব বুজিছেনে ৰিটেনত যেহেতু ৰিটেনলৈ দেৰি হৈ যাব বহুত কথা থাকে যেহেতু এতিয়া এটা আপোনালোকৰ নিযুক্তি কৰোঁতে বহুতখিনি টাইম লাগে সো সেইবাবে আপোনালোকৰ যেহেতু আগত ইলেকশন আহি গ'ল আপোনালোকৰ ভ্যাকেন্সিটো মুকলি হৈছে আপোনালোকৰ এটো ফিলআপ হতে অলপ দিন লাগিব যেহেতু আপোনালোকৰ ইলেকশন পালেহি আপোনালোকৰ হেতু কাৰণে এই ভ্যাকেন্সিটো অলপ লেট হ'ব যেহেতু মাৰ্চত ইলেকশন ৰিজাল্ট দিয়া পিছত হয়তো আপোনালোকৰ কি বুলি কয় ফিজিক্যাল টেষ্ট বা ৰিটেন টেষ্ট এইবিলাক হৈ যাব পাৰে ফিজিক্যাল টেষ্টটো হয়তো আগতো হৈ যাব পাৰে এটো মই নকওঁ যেহেতু ৰিটেন টেষ্টটো কোনো সম্ভৱে নহয় ৰিটেন টেষ্টটো হোৱা ইলেকশনৰ আগত সো এটো কথা আপোনালোকক জনাই দিলো যেহেতু বহুতে ভাবি আছে লগতে ফিজিক্যাল হয় হেৰি হ'ব নেকি অলপ টাইম লাগিব 6 মাহ ধৰি ধক আপোনালোকৰ 6 মাহ টাইম আপোনালোকে এই যেটো 4000 ভ্যাকেন্সি আছে আপোনালোকৰ ফিজিক্যাল আৰু ৰিটেন হোৱালৈ এক্সাম শেষ হোৱালৈ আপোনালোকৰ 1 বছৰ মানুহ হয়তো লাগি যাব পাৰে যেহেতু প্ৰতিটো নিযুক্তিকে এবছৰ লাগিয়ে আছে আপোনালোকে দেখিয়ে আছে নিজে দেখিছে সো এইকাৰণে কৈছো আপোনালোকৰ টাইম পাছে সময় পাছে আপোনালোকে প্ৰিপাৰেচন কৰক ভালদৰে যেহেতু বহুতখিনি সময় পাই আছে আপোনালোকে যেটো সময় বহুতে নাপায় যিখিনি আপোনালোকৰ কমিয়া আছে কমিয়াখিনি আপোনালোকে কমপ্লিট কৰক কমিয়াখিনি আপোনালোকে ঠিক কৰক আৰু আপোনালোকে এটা চৰকাৰী চাকৰি ল'ব চেষ্টা কৰি আছে যেহেতু কমিয়াখিনি আপোনালোকে দূৰ কৰিলেহে আপোনালোকে চৰকাৰী চাকৰি পাব যেহেতু এবি বুজিলা নহয় গাইস সো বহুতে এতিয়া বৰ্তমান এতিয়া আৰু এটা টপিকৰ ওপৰত বহুতে কথা সুধি আছে আসাম পুলিচ আসাম ফৰেষ্ট সো আসাম ফৰেষ্টৰ ভ্যাকেন্সি ওলাব না নাই বহুতে সুধি আছে সো আসাম ফৰেষ্টৰ ভ্যাকেন্সি কথা ইমান উল্লেখে নাই যেহেতু বৰ্তমান উল্লেখ নাই আসাম ফৰেষ্ট নহয় আসাম পুলিচ ফৰেষ্ট ডিপাৰ্টমেণ্টটো বেলেগ যদি মামাই যদি দিম বুলি ভাবে আসাম ফৰেষ্টটো লিখি দিলে হয় কাৰণ আসাম পুলিচ আসাম ফৰেষ্ট দুইটা বেলেগ বস্তু যেহেতু সো ফৰেষ্টৰ লিখা নাই যেহেতু ফৰেষ্টতকৈ আপোনালোকে এবিইউটো বেছি ভাল আছিল যেহেতু বৰ্তমান এটা ভ্যাকেন্সি মুকলি নহয় ফৰেষ্টৰ যেহেতু এজৰ কাৰণে বহুত লৰাই লাগি আছে এজটো অলপ বেছিকৈ পায় যেহেতু যোনখিনি এজ কম আছে আপোনালোকে এবিইউতে লাগিবলৈ চাওক যেহেতু আপোনালোকে ফৰেষ্টত পালে প্ৰায়ভাগ আপোনালোকে জংঘলৰ মাজতে কটাব লাগিব কিবা এটা খাওঁ বুলি ক'লে দোকান ওচৰত বিচাৰি নাপাব বুজিছে নহয় আপোনালোকে জংঘলৰ মাজত জীৱ-জন্তুৰ মাজত বহুত মানে থাকিবলগীয়া হয় ফৰেষ্টৰ ভাগে সো আপোনালোকে যিমান পাৰে আপোনালোকে এবিইউত দিবলৈ চেষ্টা কৰক মোৰ ফালৰ পৰা আৰু বয়স থাকালৈকে বয়স নাথাকিলে বাৰু চৰকাৰী চাকৰি হয় সো ফৰেষ্টত দিবলৈ চেষ্টা ফৰেষ্ট এতিয়া ভ্যাকেন্সি মুকলি নহয় হোৱা চান্স নাই মানে বুজিছে ন যেহেতু মামাই কোৱা নাই যেতিয়া মামাই ক'ব তেতিয়াহে হ'ব আৰু যদি ভ্যাকেন্সি মুকলি হয় আজিকালি মামা যেহেতু বহুত মানে এডভান্স হৈ আছে সোশ্যাল মিডিয়াৰ ক্ষেত্ৰত সো আগতে আপোনালোকক মানে জনাই দিব মামাই বুজিছে নহয় সো ইমানখিনিয়ে কথা আপোনালোকক বেছি কথা নকওঁ আজি ভিডিওটো বনোৱা ইমান মন নাছিল যেহেতু মোৰ এতিয়া বহুত মানে কাম আছে কাম কাজ থকাৰ কাৰণে মই ভিডিওটো বনাব অলপ টাইম মানে আপোনালোকক অকমান খালি জনাব পৰাটো মোৰ বহুত ভাল লাগে সো আজি ভিডিওটো ইমানখিনি কেনেকুৱা পালে জনাব ধন্যবাদ